ৰূপকমল কলিতা আহিছে CID লৈ ছিংগাপুৰৰ পৰা আহিয়ে CID কাৰ্যালয়লৈ আহিছে ৰূপকমল কলিতা প্ৰথমজন ছিংগাপুৰৰ প্ৰবাসী অসমীয়া এইমাত্ৰ CID কাৰ্যালয়লৈ ভিতৰত সোমাইছে আজি যি ভাষ্য গ্ৰহণ কৰা হ'ব এই ভাষ্য যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব কিয়নো প্ৰবাসী প্ৰথমজন অসমীয়াৰ ভাষ্য হ'ব এয়া CIDত আৰু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত নিশ্চয় আৰু এখোজ আগবঢ়া বুলি ক'ব পাৰি যে ৰূপকমল কলিতা ছিংগাপুৰৰ পৰা আহিছে আৰু ৰূপকমল কলিতাই এতিয়া CIDৰ জেৰাৰ সন্মুখীন হ'ব।